আপনার প্রচেষ্টাত এখন নতুন বিদ্যালয় প্রতিষ্ঠা হয়েছে। আমি রাধাকৃষ্ণন ইংলিছ একাডেমি এটি পৰিয়াল হিচাপে লৈ আমি ইয়াত এই অঞ্চলৰ বঙলাগড়, বৰগাঁও, আইঠাবৈ, বনমাজা আৰু মলং এই অঞ্চলত এখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান আমি গঢ় দিছোঁ। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটি উন্নত মানৰ শিক্ষা দিয়াৰ ব্যৱস্থা হাতত লৈছোঁ। আমাৰ উদ্দেশ্য হৈছে মিনিমাম ফিজ বিলিয়ন এডুকেশ্যন, মানে কম খৰচত উন্নত মানৰ শিক্ষা দিয়াৰ ব্যৱস্থা আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এইখন শিক্ষানুষ্ঠান আমি দ্বাদশ শ্ৰেণীলৈকে উন্নত কৰিম আৰু দ্বাদশ শ্ৰেণীত আমি ইয়াৰ শিক্ষা ব্যৱস্থা দিম। যে এই দিনটোতে মলং পাহাৰত এখন ৰাধাকৃষ্ণন ইংলিছ একাডেমি নামৰ শিক্ষানুষ্ঠানৰ আত্মপ্ৰকাশ হ'ল আৰু এই অনুষ্ঠানৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত আহি মই নথৈ আনন্দিত হৈছোঁ যে এই শিক্ষানুষ্ঠানৰ জৰিয়তে এই বৃহত্তৰ বৰগাঁও, বঙলাগড়, মলং পাহাৰ, দক্ষিণ আঠিয়াবৈ, বনমাজা এই বৃহত্তৰ অঞ্চলটোৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানে অগ্ৰসৰ হ'ব। আৰু মই আশা ৰাখিছোঁ যে এই ভিতৰুৱা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত সি খেলুৱৈ সৃষ্টি কৰিব পাৰে, সি কলা সংস্কৃতিৰ জ্ঞান দিব পাৰে বা বিভিন্ন মানে যিজন ছাত্ৰই যিফালে ধাবিত হয় সেইফালে যাতে সেই ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানখনে যথেষ্ট অৰিহণা যোগাব তাৰ আশা মই মনত পুহিছোঁ আৰু এই শিক্ষানুষ্ঠানখনৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।